নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহকি আছে আজিৰ সংবাদত পশ্চিম যোৰহাটৰ বিনৰীয়া চটকাই কেৰাটে একাডেমীৰ সফলতা অৰ্জন সোণ ৰূপ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হ'ল ৩৬ গৰাকী খেলুৱৈ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলা ভিত্তিত মৰিয়নী মহাবিদ্যালয়ত জিলা ভিত্তিত অনুষ্ঠিত সমৰকলা প্ৰতিযোগিতাত পশ্চিম যোৰহাটৰ বিনৰীয়া চটকাই কাৰাটে একাডেমীৰ ৩৬ গৰাকী খেলুৱৈয়ে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 25 আগষ্টত মৰিয়নীত যোৰহাট জিলা কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল আৰু সেই কাৰাটে চেম্পিয়নশ্বিপত প্ৰায় জিলাখনৰ 600 মান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু সেই প্ৰতিযোগিতাত আমাৰ পশ্চিম যোৰহাট বিনৰীয়া চটকাই কাৰাটে একাডেমীৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। সেই প্ৰতিযোগিতাত আমাৰ ক্লাবে সুনাম কঢ়িয়াই আনিছে। আমাৰ ক্লাবৰ 14 জন প্ৰতিযোগীয়ে গোল্ড মেডেল আৰু 8 জন প্ৰতিযোগীয়ে সিলভাৰ মেডেল তাৰ পিছত 14 জন ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। লগতে এই প্ৰতিযোগিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুনাম অৰ্জন কৰিছে আৰু সুনাম অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আগন্তুক দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলক আমি যাতে আগবঢ়াই নিব পাৰোঁ তাৰ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। লগতে যোৰহাট জিলা কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় অসম অলিম্পিক এছ'চিয়েশ্যনৰ স্বীকৃতিপ্ৰাপ্ত। গতিকে অসম অলিম্পিক এছ'চিয়েশ্যনে স্বীকৃতিপ্ৰাপ্ত প্ৰথম জিলা পৰ্যায়ৰ খেল হৈছে আৰু এই জিলা পৰ্যায়ৰ খেল যোৱাকালি মৰিয়নীত সুকলমে অনুষ্ঠিত হৈ গ'ল। ইয়াৰ পিছতে এই প্ৰতিযোগিতাৰ পৰা জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাত যিসকল ছাত্ৰ ছাত্ৰীয়ে গোল্ড মেডেল আৰু সিলভাৰ মেডেল পাইছে সেই ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত সৰু পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ পাব। প্ৰথম জিলা পৰ্যায়ৰ খেল, তাৰপিছত প্ৰথম ৰাজ্যিক পৰ্যায়ৰ খেল, প্ৰথম জিলা পৰ্যায়ৰ খেল হৈ যোৱাৰ পিছত ৰাজ্যিক পৰ্যায় হয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলত যেতিয়া মেডেল অৰ্জন কৰে বিশেষকৈ গোল্ড মেডেল পোৱাখিনিয়ে ইয়াৰ পিছত আহিব নেশ্যনেল পৰ্যায়ৰ খেল ডিঅ' হাক চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। গতিকে এনেদৰে এই প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত এইবাৰ আমাৰ ৱেষ্ট যোৰহাট বিনৰীয়া চটকাই কাৰাটে একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুখ্যাতিৰে সুনাম অৰ্জন কৰি এই পশ্চিম যোৰহাট তথা যোৰহাটত আমাৰ ক্লাবৰ নাম উজ্বলাই ৰাখিছে। আমি ভাবিছোঁ আগন্তুক দিনত জিলাৰ পৰা নিৰ্বাচিত হোৱা এই ছাত্ৰ ছাত্ৰীসকলে ৰাজ্যিক পৰ্যায়ৰ যিখন খেল হ'ব তাতো আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব তাৰে কামনা কৰিলোঁ। ধন্যবাদ। উল্লেখযোগ্য যে একাডেমীৰ অনয়া গোস্বামী, প্ৰজ্ঞা বৰ্মন, চামৰিন গোহাঁই, গৌৰাংগ বেজ, অনুস্মিতা বৰা, এঞ্জেল চৌহান, সুদৰ্শিনী গগৈ, অনিৰ্বাণ বৰা, অমৰ বৰা, অভিলাষ দত্ত, হিমাশ্ৰী হাজৰিকা, স্নেহা শইকীয়া, অভিষেক মহন্তই সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ ঋষিকেশ বৰা, দেৱাশীষ বৰা, মানশ্ৰী বনিয়া, অনিৰ্বাণ বৰা, স্নেহা শইকীয়া, অনিমেষ মহন্ত, মানস প্ৰতীপ বৰা আৰু হিমাশ্ৰী হাজৰিকাই ৰূপৰ পদক লাভ কৰে। সমান্তৰালকৈ অনয়া গোস্বামী, আয়ুষ ঠাকুৰ, ৰাজমিত বৰুৱা, অংকিত বৰা, ঋতুপল বৰা, জ্যোৎস্না তাঁতী, এঞ্জেল চৌহান, অনুস্মিতা বৰা, অংকুৰজ্যোতি বৰা, নিৰ্বাণ বৰা, আশিষ তাঁতী, সুব্ৰত প্ৰতীপ বৰা, হিমাশ্ৰী হাজৰিকা আৰু আদিত্য বাউৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। একাডেমীৰ মুখ্য প্ৰশিক্ষক সুৰেশ দত্তৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকলৰ এই সফলতাত অঞ্চলবাসী গৌৰৱান্বিত হোৱাৰ লগতে আগন্তুক দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।